আজি আপোনালোকক এটা বস্তু দেখাইছো দেই আৰু ইয়া দেখুৱাৰ এটা কাৰণ আছে এয়া দেখা পাইছেনে কেনেকুৱা লাগিছে ক'ব আৰু এইফালে চাও কি সুন্দৰকে ফুলি আছে এয়া দেখা পাইছেনে আৰু এয়া হৈছে কি জানে আজি আমাৰ ঘৰলৈ আহি আছে মই যে আপোনালোকক কৈছিলো একদম নতুন আলহী এফালে মাও বহি আছে হি চাবলে এফালে মামীয়ে মই যেহেতুকে অকনমান উফুস্থ হৈ আছো মোক সহায় কৰি দি আছে মামীয়ে দেই একদম ইমান পৰিপাটিকে ধুনীয়াকে চাফাকে দিছে এইখিনি আৰু এতিয়া মানে আদৰিবলৈ আমি বাট চাই আছো আৰু সেইজনক আজি 2016 চনৰ পৰা এতিয়া 2025 চন পালেহি আজি আহি আছে আমাৰ ঘৰত আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাওক সকলোখিনি আপোনালোকক দেখাই আছো আহক এতিয়া ভিতৰলৈ নমস্কাৰ বন্ধু বান্ধৱী সকল আজি আপোনালোকক এটা সত্য কথা ক'বলৈ ওলাইছো আৰু প্ৰেম সকলোৰে জীৱনতে হয় হয়নে প্ৰথম কথাটো কৈ লৈছো প্ৰেম সকলোৰে জীৱনতে হয় প্ৰেমে কোনো বয়সৰ সীমা নিবিচাৰে হয়নে নহয় প্ৰেম সকলোৰে লগতে হয় আৰু এনেকুৱাই কথা নহয় যে এগৰাকী মানুহ বা এজন মানুহ বা এগৰাকী মানুহ কেতিয়াও 100% শুদ্ধ হ'ব নোৱাৰে হয়নে নহয় কোনেও ক'ব নোৱাৰে যে কাৰো জীৱনলৈ প্ৰেম অহা নাই তাৰ ভিতৰতে বাৰু দুই এক তেনেকে থাকি যায় কিন্তু মই কৈছো 190% মানুহৰে জীৱনলৈ প্ৰেম আহিছে আৰু মোৰ জীৱনলৈকো তেনেকে প্ৰেম আহিছিলে 2008 চনত আজি সঁচা কথাটো কম আৰু দেই মামি কৈ দিবা ন মামিও ঐ কৈ দিছো আৰু কি ক'লে প্ৰেম কৰিছিল 2000 এফালে 8 চনত যে 2008 চনত মই প্ৰেমত পৰিছিলো আৰু সেই যেতিয়া প্ৰেমত পৰিছিলো তেতিয়া কিন্তু মামি মোৰ লগত আছিলে মামি এতিয়া মোৰ লগত আছে কাৰণ কালি কাকুমাইনাহঁতে একদম উৎপাত মামি আইতাক লৈ আহা অকলে যে আছো আৰু থকা গৰাকীটো গুচিয়ে গ'লগে সেইকাৰণে এতিয়া মামি মোৰ লগতে আছে মামিয়ে চাই আছে আৰু আপোনালোকক কি ক'ম ইমানেই মানে মোক সাহস দিয়ে কালি অহাৰ পৰা মোৰ গাটো কিবা ভাল লাগি গৈছে আৰু মামিয়ে সবখিনি কাম কৰি মেলি আছে এতিয়া একদম চাহ বনাই দিলে ধুনীয়াকৈ চিৰা লাডুৰ লগত খালো আৰু খাই পেলাই বোলো মামি আজি মই কথাটো কওঁ যে মই 2008ত প্ৰেমত পৰিছিলো আৰু সেই প্ৰথম প্ৰেমত পৰোঁতে মামিকে মই কৈছিলো আৰু তাৰ পিছত বাৰু এতিয়া মামি বাহিৰত যাক মই কম আৰু দেই কথাখিনি সকলোৰে জীৱনলৈ আহে প্ৰেম কিন্তু মোৰ জীৱনলৈ প্ৰেমটো অকনমান বেলেগ ধৰণে আহিছিলে 2008ত আৰু 2008ৰ প্ৰেমটো আহি পেলাই মই সফল নহলো কাৰণ দুটা বছৰৰ পাছত মোৰ মানে অকনমান কিবা কথাত বিফল হ'ল আৰু সেই ক্ষেত্ৰত মোৰ ঘৰৰ সকলোৱে সাপোৰ্ট কৰিছিলে মাও আছিলে মাক বোলো মই আজি কমেই তাৰ পাছতে কি হ'ল মই সেই 2008ত যেতিয়া প্ৰথম প্ৰেমত পৰিছিলো প্ৰেমত পৰা সেই তেওঁ পৰা মানে যাৰ লগত প্ৰেমত পৰিছিল তাৰ পিছত 2 বছৰ থাকিলে আজি আপোনালোকক দেখাই দিম বাৰু মই সুন্দৰকে দেখাম মানে তাৰ পিছতে গল আকৌ 2016ত আকৌ আহিলে মোৰ জীৱনলৈ প্ৰেম তেতিয়াখিনি গোটেইখিনি সময় নাই আৰু তেতিয়া মানে 2008ৰ পৰা 2 বছৰ থাকিলে প্ৰেমটো তাৰ পিছতে আৰু তেওঁৰ লগত মোৰ ব্ৰেকআপ হ'ল হোৱাৰ পাছত এতিয়া 2016 চনত আকৌ হ'ল প্ৰেম 2016ত আকৌ প্ৰেম হ'ল অকনমান লিপষ্টিক লগাই লৈছো ৰব তেতিয়াহে মানে যেহেতুকে ৰোমান্টিক কথা কৈছো ন অক ৰঙা হলে ভাল হ'ব অকমান এনেকে খানি লৈছো নাহাহিব আকৌ দেই কাৰণ আজি প্ৰেমৰ কথা যেহেতুকে কৈছো বহুত কেইগৰাকী মানে কৈ থাকে বাইদেউ আপোনাৰ জীৱনত প্ৰেম হৈছিল নে সঁচাকে হৈছিলে মোৰ জীৱনত প্ৰেম আৰু সেই প্ৰেমটো যে এতিয়া মানে বাস্তৱত ৰূপান্তৰিত হ'বলৈ গৈ আছে কাৰোবাৰ প্ৰতি যে মানুহৰ মৰম চেনেহ কাৰোবাক বুজি পায় আপোনাৰ প্ৰত্যেকটো মুহূৰ্তত তেওঁ বুজি পায় আৰু আপুনি সুখে দুখে তেওঁৰ লগত কথা পাতে অনবৰতে আৰু এনেকুৱা এটা পৰিস্থিতি হৈ গৈছেগে এতিয়া মানে এতিয়া কি কৰিব গম পাইছেনে মই আপোনালোকক সঁচা কথাটো কৈ দিওঁ মোৰ প্ৰেমটো এতিয়াহে পৰিপক্ক হ'ব মানে বহাগৰ 27 বা 28 তাৰিখে আপোনালোকক মই সুন্দৰকে দেখাই দিব পাৰিম আৰু দেই তেওঁ আহি আছে এতিয়া বহাগৰ মানে 27 বা 28 তাৰিখ বহাগৰ 27-28 তাৰিখে তেওঁ আমাৰ ঘৰ পাবহি আৰু তেতিয়া মই আপোনালোকক দেখাই দিম কোনজন ব্যক্তিৰ লগত মোৰ 2016 চনৰ পৰা প্ৰেম হৈছে আৰু আপোনালোকে ভুল নুবুজিব প্ৰেম হোৱাটো মই কি আৰু কোনো মানে সেইটো বেয়া কথা নহয় প্ৰেম সকলোৰে লগতে হ'ব পাৰে এটোৱে নহয় যে প্ৰেম মানে বিবাহ আৰু আজি কথাখিনি বহুত একদম মানে হেৰিত কৈছো আৰু দেই মানে বহুত বুকুত সাহ লৈ পেলাই কৈছো আৰু এতিয়া কি হৈছে গম পাইছেনে প্ৰেম মানুহে এজন বা দুজনৰ লগত হয় না নহয় এতিয়া মোৰ প্ৰেম হৈছে 3 জনৰ লগত গতিকে মোৰ এতিয়া প্ৰেম 3 জনৰ লগত হৈছে কিন্তু মই এতিয়া সেই 3 জনৰ ভিতৰত এজনক মানে মই ইমানেই মানে তেওঁৰ লগত মোক কথা নাপাতিলে নহয় আৰু মানে ভিন্ন ৰূপ তুমি এনেকুৱা এটা কৰি দেখুৱাই দিয়াচোন তুমি এনেকুৱা এটা কৰাচোন তেওঁৰ লগত মই মানে ভিডিঅ' কলিঙত কথা পাতি থাকো আৰু সেই কথাখিনি মোৰ ল'ৰা ছোৱালীও জানে আৰু মোৰ স্বামীও জানে মোৰ মা
দেউতা লগতে মোৰ শাহু মা মামী মই সকলোকে জনাই পেলাই মই এই তেওঁৰ লগত প্ৰেম কৰিছোঁ আৰু তেওঁলোকে সুখী প্ৰেম কৰাটো একো ডাঙৰ কথা নহয় যিহেতুকে মই এনেকুৱা হৈ যায় কেতিয়াবা নিসংগতা যেতিয়া অনুভৱ কৰোঁ তেওঁৰ লগত মই কথা পাতোঁ তেওঁৰ লগত মই কথা পাতিলে মোৰ বহুত ভাল লাগে কিন্তু তিনিজনৰ ভিতৰত এজনৰ লগত মানে মোৰ একদম এনেকুৱাকৈ প্ৰেম হৈছে তেওঁৰ কথাই কৈ আছোঁ তেওঁক মই ভিন্নতা ৰূপ তেওঁক মই দেখাব লাগে এনেকুৱা এটা কৰি দিয়াচোন ভাল লাগে কেতিয়াবা বহুত দুখ লাগিলে মই তেওঁকে ফোন কৰোঁ তেওঁৰ লগতে ধুনীয়াকৈ কথা বতৰা পাতোঁ পতা কৰাৰ পিছত এতিয়া অৱশেষত কি হ'ল মানে মই ইমানেই সোমাই পৰিছোঁ যাৰ পৰিণতিত মানে মোৰ বেমাৰ হৈ গৈছেগৈ দেখা পাইছেনে মানে ইমানেই তেওঁৰ লগত ব্যস্ত হৈ গৈছোঁ কথা পাতি ঘৰৰ কাম বন কেতিয়াবা পাহৰি যাওঁ কিন্তু সেইটো নহয় যে মানুহজনক নাপাহৰোঁ কিন্তু ঘৰৰ ধৰক এতিয়া ধৰক মটৰৰ ছুইচটো দি থলোঁ নহয় মটৰৰ ছুইচটো পানী পৰি আছে সেইটো কেতিয়াবা মানে এই তেওঁৰ লগত কথা পাতি থাকোঁতে অফ কৰিবলৈ পাহৰোঁ বা গেছত গাখীৰ থলোঁ আৰু এনেকুৱাকৈ তেওঁৰ লগত ব্যস্ত হৈ যাম কথা পাতি তাৰপিছতে গাখীৰটো বন্ধ কৰিবলৈ পাহৰোঁতে চচপেনটো ক'লা হৈ যায় এতিয়া মই আপোনালোকক কওঁ কথাটো আপোনালোকৰ লগতো এনেকুৱা প্ৰেম হৈছে নেকি মোৰ নিচিনা আৰু আপোনালোকৰ লগতো যদি এনেকুৱা প্ৰেম হৈছে তেনেহ'লে আপোনালোকে মোক জনাব আৰু এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছোঁ মই দেখাই দিওঁ আৰু বিশেষকৈ কোনজনৰ লগত বিশেষকৈ কথা পাতি থাকোঁ কাৰ লগত বেছিকৈ মই টাইমটো কাৰ লগত মই বেছিকৈ দি থাকোঁ মই তেওঁক আপোনালোকক দেখাবলৈ ওলাইছোঁ আৰু সেই পৰিণতিতে এতিয়া মোৰ চৰ্দি জ্বৰ কাহ মানে একো নিজকে কেয়াৰ নোলোৱা হৈ গৈছোঁ তেওঁক ভাল পোৱা কামবিলাক কৰিবলৈ তেওঁক ভাল পোৱা কাম কৰিবলৈ আৰু তোমাক কৈছোঁ শুনা তোমাৰ কাৰণে আজি মই এনেকুৱা এটা ৰূপ লৈ পেলাই মই তোমাৰ কাৰণে মই কথাটো কৈ দিছোঁ আৰু কাৰণ তুমি মোক ইমান আমনি কৰি থাকা আমনি বুলিয়ে কৈছোঁ আৰু ইমানখিনি আমনি কৰি থাকা সেইকাৰণে মই এতিয়া তোমাৰ কথা মই কৈ দিছোঁ আপোনালোকে চাগে ভাবিছে মই কাৰোবাৰ মানে মানুহৰ মানে ল'ৰা মানুহৰ বা বয়োজ্যেষ্ঠ মানুহৰ প্ৰেমত পৰিছোঁ বুলি প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰেম হৈছে নোহোৱা নহয় সেইটো বাৰু আপোনালোকক পিছত ক'ম কিন্তু মোৰ যে ডিঙিটো চৰচৰণি হৈছে ডিঙিটো মানে একদম চৰচৰাই থাকে কাহ হৈছে আৰু এতিয়া মূৰত দেখিছেনে ইমানকৈ তেল সানি আছোঁ মাথা বিষ হৈছে জ্বৰ হৈছে এইটো কিয় হৈছে গম পাইছেনে আজিকালি মানে মই ইমানেই ইনষ্টাগ্ৰামটোত লাগি থাকোঁ ইনষ্টাগ্ৰামটোত লাগি মই বহুতটা ধৰণৰ ভিডিঅ' তেনেকৈ বনাওঁ বুঢ়ী হওঁ কিবা হওঁ তেনেকুৱা ধৰণৰ কৰোঁতে সিদিনাখন মাথাত মানে বহুত পাউডাৰ দিলোঁ তাৰ পাছৰ পৰা মই এনেকুৱা চৰ্দি আৰু সেই যে তিনিজনৰ ভিতৰত মই প্ৰেম কৰিছোঁ বুলি কৈছোঁ প্ৰেম কৰিছিলোঁ 2008ত 2 বছৰ হ'ল সেইটো গ'ল কুহি কল্পনা বৰা বুলি এটা মোৰ ফেচবুক আছিলে সেইটো শেষ 2 বছৰৰ পাছত তাৰপিছতে আছিলে কল্পনা ৰাজবংশী বুলি সেইটো মানে মোৰ ইমানেই মানে মোৰ মানে কাৰণে মানে সেইটো বেয়া হ'ল মোৰ ভাল পোৱাজনে সেইটো বিচাৰি নাপায় মানে মই যাক ভাল পাওঁ তেওঁ মানে সেইটো সহ্য নহ'ল যে তুমি এই অগ্নিনাভ বাবাৰ ওপৰত ইমান মাত নামাতিবা নহ'লে তোমাক মই এৰি দিম সঁচাকৈ মোক তেওঁ এৰি দিলে মানে মোৰ আৰু এটা একাউণ্ট হেক হ'ল কল্পনা ৰাজবংশী বুলি আৰু শেষত এতিয়া মই আৰু এটা কল্পনা ৰাজবংশী বুলি ফেচবুক খুলিছোঁ সেইটোত মই ইমান লাগি নাথাকোঁ কিন্তু ইউটিউবটো মোৰ একদম লাগিয়ে থাকোঁ ইউটিউবত তাৰপাছতে ইনষ্টাগ্ৰাম আৰু মই শেষত একদম এতিয়া ইনষ্টাগ্ৰামৰ বহুত প্ৰেমত পৰিছোঁ সেইটোৱে আপোনালোকে চাগে ভুল ভাজি আছিলে ন আপোনালোকে চাগে বহুত বেলেগ ভাবি আছিলে ন কিন্তু আছে মোৰ জীৱনতো সঁচাকৈ কৈছোঁ প্ৰেম হৈছে আৰু সেই প্ৰেম যাৰ লগত হৈছিলে তেওঁক মই আপোনালোকৰ মাজত দেখুৱাব নোৱাৰোঁ কিন্তু মই আপোনালোকৰ মাজত কম কথাখিনি সেইটো কোনো লাজৰ কথা নহয় প্ৰেম হৈ যায় প্ৰেমৰ কোনো বয়সৰ সীমা নাথাকে আৰু যাক মই প্ৰেম কৰিছিলোঁ সেইটো মানে বিবাহ হ'ম বুলি নহয় আৰু সেই প্ৰেম আমাৰ মাজত এতিয়াও আছে আৰু আজিলৈকে মই তেওঁক প্ৰেক্টিকেলি লগ পোৱা নাই আৰু যেতিয়া লগ পাম সেইদিনাখন আপোনালোকক নিশ্চয় দেখাম তেওঁ পৰিবাৰ আছে আৰু 2গৰাকী ছোৱালী আছে তাৰপাছতে এতিয়া তেওঁ ইয়াত নাথাকে বাৰু তেওঁ এতিয়া লণ্ডনৰ বাসিন্দা হ'ল কিন্তু তথাপিতো মই আপোনালোকক সুন্দৰকৈ দেখাম কিন্তু সেইজন মোৰ বন্ধুহে ভাল বন্ধু আমাৰ ঘৰত আহিছিলে এইখিনি কথা বাদ দিয়ক কিন্তু আজি প্ৰেমৰ বিষয়ে আপোনালোকক এটা কথাৰ কাৰণে ক'লোঁ বহুতে মোক সুধি আছিলে আন্টি আপোনাৰ জীৱনত বা মা আপোনাৰ জীৱনত কেতিয়াবা প্ৰেম হৈছেনে আমাৰ লগত এনেকুৱা আপুনি ক'বচোন গতিকে মই ক'ম মোৰ পাছৰ ভিডিঅ'টোত আপোনালোকে চাব আৰু কাৰ লগত কেনেকৈ প্ৰেম হৈছিলে সেইটো নাজানো কাৰোবাক যে কেতিয়াবা ভাল লাগি যায় ন আৰু সেই কথাখিনিত মই প্ৰথম মামীক কৈছিলোঁ গতিকে আপোনালোকে মোৰ পিছৰ ভিডিঅ'টোত চাব লৈ আহিছোঁ আপোনালোকৰ মাজলৈ সকলোখিনি মামীৰ মুখৰ পৰা শুনিব গতিকে এতিয়া মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ভুল বুজি নাথাকিব আকৌ তিনিজনক প্ৰেম কৰিছোঁ বুলি কিন্তু তিনিজন হৈছে ফেচবুক ইউটিউব আৰু ইনষ্টাগ্ৰাম এতিয়া কেনেকুৱা লাগিলে বাৰু ধেমালি কৰিলোঁ অকণমান কিন্তু তাৰ ভিতৰতো
বহুত কথা সঁচা সোমাই আছে গতিকে এতিয়া ৰাখিছোঁ লগ পাই আছোঁ অকণমান দেৰিকৈ নতুন এঠাইৰ পৰা দেই বাই বাই